ভাৰতীয় সভ্যতা, ধৰ্ম, দৰ্শন আৰু আধ্যাত্মিক পৰম্পৰাত দেৱী লক্ষ্মীৰ স্থান অতি উচ্চ আৰু পবিত্ৰ। তেওঁ ধন, ঐশ্বৰ্য, সৌভাগ্য, সমৃদ্ধি, শান্তি, সমন্বয় আৰু কল্যাণৰ অধিষ্ঠাত্ৰী দেৱী। কিন্তু লক্ষ্মী মানে কেৱল টকা পইচা বা সম্পত্তি নহয়। তেওঁ জীৱনৰ পূৰ্ণতা, মানসিক স্থিৰতা, নৈতিকতা, পবিত্ৰতা আৰু সৎ জীৱনৰ প্ৰতীক। ভাৰতীয় সমাজত লক্ষ্মী দেৱীক জীৱনৰ সুখ সমৃদ্ধিৰ মূল শক্তি হিচাপে আৰাধনা কৰা হয়। প্ৰিয় দৰ্শক, যদি আপোনাৰ কিবা ব্যক্তিগত সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰাচীন বেদ, উপনিষদ আৰু পুৰাণসমূহত মা লক্ষ্মীক শ্ৰী বুলি কোৱা হৈছে। শ্ৰী শব্দৰ অৰ্থ হৈছে সৌন্দৰ্য, মৰ্যাদা, ঐশ্বৰ্য, গৌৰৱ আৰু দিব্য শক্তি। য'ত শ্ৰী আছে তাতেই উন্নতি, শৃংখলা আৰু সমৃদ্ধি থাকে, আৰু য'ত শ্ৰী নাই তাত বিশৃংখলা, দৰিদ্ৰতা আৰু অধোগতি আৰম্ভ হয়। সেয়েহে শাস্ত্ৰই শিকায় মানুহে কেৱল ধন জমা কৰিলেই লক্ষ্মী লাভ নহয়। শুদ্ধ আচৰণ, শ্ৰম আৰু সৎ চিন্তা থাকিলেহে প্ৰকৃত লক্ষ্মীৰ কৃপা লাভ হয়। ভগৱান বিষ্ণু যদি সৃষ্টিৰ পালনকৰ্তা হয় তেন্তে দেৱী লক্ষ্মী সেই পালনৰ শক্তি। বিষ্ণু আৰু লক্ষ্মী একে সত্যৰ দুটা ৰূপ, ধৰ্ম আৰু সমৃদ্ধি। বিষ্ণু হৈছে ন্যায়, শৃংখলা আৰু ৰক্ষা, আৰু লক্ষ্মী হৈছে সমৃদ্ধি, কল্যাণ আৰু ঐশ্বৰ্য। এই দুয়োটা একেলগে থাকিলে সংসাৰ সুস্থিৰ হয়। সেয়েহে মন্দিৰ, ঘৰ আৰু পূজাত সদায় বিষ্ণু লক্ষ্মীক একেলগে আৰাধনা কৰা হয়। গৃহস্থী জীৱনত লক্ষ্মীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। যিখন ঘৰ পৰিষ্কাৰ, শৃংখলাবদ্ধ আৰু মৰমেৰে ভৰা তাত লক্ষ্মী স্থায়ীভাৱে বাস কৰে বুলি বিশ্বাস কৰা হয়। য'ত স্বামী স্ত্ৰীৰ মাজত মিল আছে, পিতৃ মাতৃৰ সন্মান আছে আৰু সন্তানৰ শিষ্টাচাৰ আছে, সেইখন ঘৰ স্বয়ং লক্ষ্মীৰ বাসস্থান। ইয়াৰ বিপৰীতে যিখন ঘৰ কাজিয়া পেচাল, হিংসা, মিছা কথা আৰু লোভেৰে ভৰা তাত লক্ষ্মী থিতাপি নলয়। লক্ষ্মী দেৱীয়ে আমাক শিকায় যে ধন আৰু নৈতিকতা পৃথক নহয়। ধন যদি অসৎ পথেৰে আহে তেন্তে ই সুখ নহয়, দুখ আনে। কিন্তু ধন যদি সততা, শ্ৰম আৰু ন্যায়ৰ পথেৰে আহে তেন্তে সেই ধনেই প্ৰকৃত লক্ষ্মী। সেয়েহে লক্ষ্মী চৰিত্ৰই মানুহক শিকায় উপাৰ্জন কৰক কিন্তু সৎভাৱে, ভোগ কৰক কিন্তু অহংকাৰ নকৰিব। পুৰাণৰ গভীৰ বাৰ্তা হ'ল লক্ষ্মী অলস লোকৰ ঘৰত নাথাকে। শ্ৰম, অধ্যৱসায় আৰু দায়িত্ববোধ থকা মানুহকে তেওঁ আশীৰ্বাদ কৰে। সমুদ্ৰ মন্থনৰ কাহিনীয়ে এই কথা স্পষ্ট কৰে। য'ত কঠোৰ পৰিশ্ৰম, মন্থন আছে তাতেই সমৃদ্ধি, লক্ষ্মী জন্ম লয়। সেয়েহে লক্ষ্মী পূজা মানে কেৱল আৰতি নহয়, ই শ্ৰমৰ প্ৰতিজ্ঞাও হয়। লক্ষ্মী কেৱল বাহ্যিক ধন সম্পত্তি নহয়, তেওঁ মানসিক শান্তি আৰু অন্তৰৰ স্থিৰতাও হয়। বহু ধনী মানুহ দুখী আৰু বহু সাধাৰণ মানুহ সুখী, কাৰণ প্ৰকৃত লক্ষ্মী হৃদয়ৰ শান্তিত বাস কৰে। যি মানুহ দয়ালু, সহানুভূতিশীল আৰু সন্তুষ্ট, তেওঁৰ লগত লক্ষ্মী সদায় থাকে। অসম আৰু ভাৰতৰ প্ৰতিটো ঘৰতে লক্ষ্মীৰ প্ৰতিচ্ছবি আছে। চাকি, ধূপ, পূজা, নাম প্ৰসংগ, ভক্তিগীত সকলোতেই লক্ষ্মীৰ স্মৃতি বিদ্যমান। বিশেষকৈ দীপাৱলী আৰু কাতি বিহুত লক্ষ্মী পূজা কৰাটো কেৱল ধৰ্মীয় আচাৰ নহয়, ই সমাজৰ ঐক্য, পৰিষ্কাৰতা আৰু সমৃদ্ধিৰ প্ৰতীক। লক্ষ্মী চৰিত্ৰই সমাজক শিকায় ধন নিজৰ বাবে নহয়, সমাজৰ বাবে ব্যৱহাৰ কৰিব লাগে। দুখীয়া, ৰোগী আৰু অসহায়ক সহায় কৰাটোৱেই লক্ষ্মীৰ প্ৰকৃত আৰাধনা। যি মানুহে দান কৰে তেওঁ কেতিয়াও দৰিদ্ৰ নহয়, কাৰণ লক্ষ্মী দানৰ মাজতে বাস কৰে। প্ৰাচীন পুৰাণসমূহত সমুদ্ৰ মন্থনৰ কাহিনী ভাৰতীয় আধ্যাত্মিক চিন্তাধাৰাৰ এক গভীৰ দাৰ্শনিক উপমা। এই কাহিনী কেৱল দেৱতা অসুৰৰ যুদ্ধৰ বৰ্ণনা নহয়, ই মানৱ জীৱনৰ সংগ্ৰাম, শ্ৰম, ধৈৰ্য আৰু সাধনাৰ প্ৰতীক। সমুদ্ৰ মন্থন মানে জীৱনৰ গভীৰতালৈ নামি নিজৰ ভিতৰৰ শক্তি,
সম্ভাৱনা আৰু সম্পদ উলিয়াই অনা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ মাজতেই দেৱী লক্ষ্মীৰ আৱিৰ্ভাৱ ঘটে। অমৃত লাভৰ উদ্দেশ্যে দেৱতা আৰু অসুৰে সাময়িকভাৱে বৈৰতা ত্যাগ কৰি একেলগে কাম কৰিবলৈ বাধ্য হৈছিল। তেওঁলোকে মন্দৰাচল পৰ্বতক মন্থনদণ্ড আৰু বাসুকী নাগক ৰছী হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ গভীৰ অৰ্থ হ'ল কেতিয়াবা বৃহৎ কল্যাণৰ বাবে বিৰোধী শক্তিসমূহেও একত্ৰিত হ'ব লাগিব পাৰে। এই একত্ৰিত প্ৰচেষ্টাৰ ফলতেই দিব্য ৰত্নসমূহ ওলাই আহিবলৈ আৰম্ভ কৰে। সমুদ্ৰ মন্থন সহজ কাম নাছিল। পৰ্বতটো বাৰে বাৰে তললৈ ডুব গৈছিল। বাসুকী নাগ যন্ত্ৰণাত কঁপি উঠিছিল আৰু দেৱতা অসুৰ দুয়োপক্ষই ক্লান্ত হৈ পৰিছিল। কিন্তু তেওঁলোকে আশা এৰি দিয়া নাছিল। এই দৃশ্যই শিকায় জীৱনত সমৃদ্ধি লাভ কৰিবলৈ কষ্ট, ব্যৰ্থতা আৰু পৰীক্ষাৰ মাজেৰে পাৰ হ'বই লাগিব। মন্থনৰ সময়ত প্ৰথমে বিষ ওলাই আহিছিল, যি সমগ্ৰ বিশ্ব ধ্বংস কৰিব পৰাকৈ ভয়ংকৰ আছিল। ভগৱান শিৱই সেই বিষ পান কৰি বিশ্ব ৰক্ষা কৰিছিল। ইয়াৰ পিছত কামধেনু গাই, ঐৰাৱত হাতী, কল্পবৃক্ষ আৰু ধন্বন্তৰী আৱিৰ্ভাৱ হৈছিল। এইবোৰ সকলো সমৃদ্ধি, জ্ঞান আৰু জীৱনৰ শক্তিৰ প্ৰতীক আছিল। এই সকলো ৰত্নৰ মাজতে সৰ্বাধিক দীপ্তিময় আৰু মনোমোহা দৃশ্যটো আছিল দেৱী লক্ষ্মীৰ আৱিৰ্ভাৱ। তেওঁ ক্ষীৰসাগৰৰ ঢৌৰ ওপৰত পদ্মফুল হাতেৰে উদ্ভাসিত হৈ উঠিছিল। তেওঁৰ মুখমণ্ডল শান্ত, চকুত কৰুণা আৰু সমগ্ৰ শৰীৰৰ পৰা স্বৰ্ণাভ আভা বিচ্ছুৰিত হৈছিল। সেই মুহূৰ্তত আকাশত দেৱদুন্দুভি বাজি উঠিছিল আৰু ফুলৰ বৰষুণ হৈছিল। লক্ষ্মী দেৱীৰ আৱিৰ্ভাৱৰ লগে লগে সমগ্ৰ বিশ্ব আলোকিত হৈ পৰিছিল। অন্ধকাৰ আঁতৰি গৈছিল, প্ৰকৃতি প্ৰফুল্লিত হৈছিল আৰু দেৱতা অসুৰ সকলোৰে মনত আশাৰ সঞ্চাৰ হৈছিল। এই দৃশ্যই প্ৰতীকীভাৱে দেখুৱায় যে য'ত লক্ষ্মী থাকে তাত দুখ, দৰিদ্ৰতা আৰু নিৰাশা টিকি থাকিব নোৱাৰে। দেৱতাসকলে লক্ষ্মীক আৰাধনা কৰিলে আৰু ভগৱান বিষ্ণুৱে তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিলে। বিষ্ণু হৈছে ধৰ্ম, ন্যায় আৰু স্থিতিৰ প্ৰতীক। লক্ষ্মী হৈছে সমৃদ্ধি আৰু কল্যাণ। তেওঁলোকৰ মিলন মানে ধৰ্ম আৰু ধনৰ পবিত্ৰ সমন্বয়। ধন যদি ধৰ্মৰ সৈতে থাকে তেতিয়া ই কল্যাণ আনে। সমুদ্ৰ মন্থনৰ কাহিনী মানৱ জীৱনৰ গভীৰ প্ৰতীক। সমুদ্ৰ মানে জীৱন, মন্থন মানে শ্ৰম আৰু লক্ষ্মী মানে সেই শ্ৰমৰ ফল। যি মানুহে জীৱনৰ চেলেঞ্জক সাহসেৰে গ্ৰহণ কৰে তেওঁই শেষত সমৃদ্ধি লাভ কৰে। অলস মানুহৰ জীৱনত লক্ষ্মী কেতিয়াও স্বয়ং আৱিৰ্ভাৱ নহয়। এই কাহিনীয়ে স্পষ্টভাৱে শিকায় কঠোৰ পৰিশ্ৰম, একতা আৰু ধৈৰ্য থাকিলে যিকোনো লক্ষ্যত উপনীত হ'ব পাৰি। দেৱতা অসুৰ দুয়োপক্ষই যদি একত্ৰিত নোহোৱা হ'লহেঁতেন তেন্তে লক্ষ্মীৰ আৱিৰ্ভাৱ কেতিয়াও সম্ভৱ নহ'লহেঁতেন। জীৱনটো একেই, সহযোগিতা আৰু অধ্যৱসায়ে সফলতাৰ চাবিকাঠি। দেৱী লক্ষ্মীৰ ৰূপ কেৱল সৌন্দৰ্যৰ প্ৰতীক নহয়, ই গভীৰ আধ্যাত্মিক দৰ্শনৰো প্ৰতিমূৰ্তি। শাস্ত্ৰ আৰু মূৰ্তিকলাত তেওঁক সদায় শান্ত, কোমল আৰু কৰুণাময় মুখমণ্ডলেৰে চিত্ৰিত কৰা হয়। তেওঁৰ চকুত দয়া, হৃদয়ত কৰুণা আৰু সমগ্ৰ শৰীৰৰ পৰা পবিত্ৰ পোহৰ বিচ্ছুৰিত হয়। এই ৰূপে শিকায় যে প্ৰকৃত সমৃদ্ধি বাহ্যিক আড়ম্বৰ নহয়, অন্তৰৰ পবিত্ৰতা। লক্ষ্মী দেৱী সদায় পদ্মাসনত উপবিষ্ট। পদ্মফুল কাঁডাৰ মাজৰ পৰা জন্ম লয়, কিন্তু তাত লেপিত নহয়। ই শুদ্ধতা, নিৰ্লিপ্ততা আৰু আধ্যাত্মিক উচ্চতাৰ প্ৰতীক। ইয়াৰ অৰ্থ হ'ল মানুহ সংসাৰৰ মায়া মোহৰ মাজত থাকিলেও লোভ আৰু অহংকাৰত দূষিত হ'ব নালাগে। ধন থাকিলেও মন পবিত্ৰ ৰাখিব লাগে। দেৱী লক্ষ্মীৰ চাৰিটা হাত জীৱনৰ চাৰিটা স্তম্ভক প্ৰতিনিধিত্ব কৰে। ধৰ্ম, সৎপথ, ন্যায় আৰু নৈতিকতা। অৰ্থ, ধন, সমৃদ্ধি আৰু জীৱন যাপন। কাম, ইচ্ছা, আকাংক্ষা আৰু আনন্দ। মোক্ষ, মুক্তি আৰু আধ্যাত্মিক পূৰ্ণতা। ইয়াৰ বাৰ্তা স্পষ্ট। ধন থাকিলেও ধৰ্ম অবিহনে জীৱন অসম্পূৰ্ণ আৰু ধৰ্ম থাকিলেও অৰ্থ অবিহনে সংসাৰ চলা কঠিন। লক্ষ্মীৰ দুয়ো হাতেৰে
সোণৰ মুদ্ৰা বৰ্ষণ কৰা দৃশ্য গভীৰ দাৰ্শনিক প্ৰতীক। ইয়াৰ অৰ্থ হৈছে ধন স্বয়ং আকাশৰ পৰা নপৰে, ই সৎ শ্ৰম, অধ্যৱসায় আৰু ন্যায়ৰ ফল। মুদ্ৰা মাটিত পৰি সকলোকে সমৃদ্ধি দিছে। ই শিকায় যে ধন কেৱল নিজৰ বাবে নহয়, সমাজৰ কল্যাণৰ বাবেও ব্যৱহাৰ কৰিব লাগে। লক্ষ্মীৰ বাহন ফেঁচা অতি গুৰুত্বপূৰ্ণ প্ৰতীক। ফেঁচাই অন্ধকাৰতো স্পষ্টকৈ দেখিব পাৰে। ইয়াৰ অৰ্থ মানুহে বিপদ, সংকট আৰু অনিশ্চয়তাৰ মাজতো বিচক্ষণতা আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'ব লাগিব। ধন থাকিলেও যদি মানুহ অজ্ঞান হয়, তেন্তে সেই ধন ধ্বংসৰ কাৰণ হ'ব পাৰে। বহু চিত্ৰত লক্ষ্মীৰ দুয়োফালে পদ্মফুল দেখা যায়। এটা পদ্ম ভৌতিক সমৃদ্ধি আৰু আনটো আধ্যাত্মিক উন্নতিৰ প্ৰতীক। অৰ্থাৎ প্ৰকৃত লক্ষ্মী সেইজনৰ লগত থাকে যিজনে ধনো উপাৰ্জন কৰে আৰু মনো শুদ্ধ ৰাখে। মা লক্ষ্মীৰ শৰীৰৰ পৰা স্বৰ্ণাৱজ্যোতি বিচ্ছুৰিত হোৱা দেখুওৱা হয়। ই সূৰ্যৰ পোহৰৰ দৰে জীৱনদায়িনী শক্তি। ইয়াৰ বাৰ্তা হ'ল য'ত লক্ষ্মী থাকে তাত অন্ধকাৰ, দৰিদ্ৰতা আৰু নিৰাশা টিকি থাকিব নোৱাৰে। তেওঁৰ উপস্থিতিয়ে ঘৰ, মন আৰু সমাজ তিনিওটা পোহৰাই তোলে। লক্ষ্মীৰ জন্ম ক্ষীৰসাগৰৰ পৰা হোৱা বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে তেওঁ শীতলতা, শান্তি আৰু শুদ্ধতাৰ প্ৰতীক। পানী যেনেকৈ জীৱনৰ বাবে অপৰিহাৰ্য, লক্ষ্মীও তেনেকৈ গৃহস্থী জীৱনৰ বাবে অপৰিহাৰ্য। কিন্তু পানী অপব্যৱহাৰ কৰিলে বন্যা হয়, ঠিক তেনেকৈ ধনৰ অপব্যৱহাৰ কৰিলে ধ্বংস আহে। লক্ষ্মীৰ প্ৰতিটো প্ৰতীকেই একেটা শিক্ষা দিয়ে। ধন থাকিব কিন্তু লোভ নাথাকিব, শক্তি থাকিব কিন্তু অহংকাৰ নাথাকিব, সমৃদ্ধি থাকিব কিন্তু দয়া থাকিব, সফলতা থাকিব কিন্তু বিনয় থাকিব। প্ৰকৃত লক্ষ্মী সেইজনৰ লগত থাকে যিজনে হৃদয় শুদ্ধ ৰাখে। দেৱী লক্ষ্মী কেৱল মন্দিৰ বা পূজাঘৰতে বাস কৰে বুলি ভাবতো ভ্ৰান্ত ধাৰণা। শাস্ত্ৰ অনুসৰি লক্ষ্মী সেইখন ঘৰত, সেই মন আৰু সেই সমাজত বাস কৰে য'ত সততা, শৃংখলা আৰু পৰিষ্কাৰতা আছে। লক্ষ্মী বস্তুগত সম্পদতকৈ আচৰণৰ সৈতে অধিক জড়িত। ঘৰ যদি অপৰিষ্কাৰ, অশান্ত আৰু কণ্ডলেৰে ভৰা হয়, তেন্তে পূজা অৰ্চনা থাকিলেও লক্ষ্মী থিতাপি নলয়। লক্ষ্মী পৰিষ্কাৰতাৰ দেৱী। যি ঘৰত প্ৰতিদিনে চাফাই কৰা হয়, ধূলি মাটি নাথাকে আৰু সন্ধ্যা সময়ত চাকি জ্বলোৱা হয়, সেইখন ঘৰত লক্ষ্মীৰ কৃপা থাকে বুলি বিশ্বাস কৰা হয়। পৰিষ্কাৰ মানে কেৱল বাহ্যিক পৰিষ্কাৰ নহয়, ই মনৰ শুদ্ধতাকো বুজায়। ঈৰ্ষা, ঘৃণা, মিছা আৰু লোভেৰে ভৰা মনত লক্ষ্মী বাস নকৰে। লক্ষ্মী আলস্য পচন্দ নকৰে। যিজন মানুহে কঠোৰ শ্ৰম কৰে, সময়ৰ মূল্য বুজে আৰু দায়িত্বৰ পৰা পলায়ন নকৰে, লক্ষ্মী তেওঁৰ সৈতে থাকে। বহু মানুহে ভাবে যে কেৱল পূজা কৰিলে ধন আহিব, কিন্তু লক্ষ্মী চৰিত্ৰই শিকায় যে পূজা, শ্ৰদ্ধা আৰু শ্ৰম সফলতাৰ চাবিকাঠি। লক্ষ্মী সততাৰ দেৱী। যি মানুহে অসৎ উপায়েৰে ধন উপাৰ্জন কৰে, চুৰি, প্ৰতাৰণা বা দুৰ্নীতি, তেওঁৰ লগত লক্ষ্মী অস্থায়ী। এনে ধন ক্ষণস্থায়ী আৰু শেষত দুখ, ৰোগ বা অশান্তিলৈ আহে। সৎ উপায়েৰে উপাৰ্জিত ধনে স্থায়ী আৰু শান্তিদায়ক। লক্ষ্মী সেইখন ঘৰতে বাস কৰে য'ত পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম, সন্মান আৰু সহযোগিতা থাকে। যিখন ঘৰত প্ৰতিদিনে কাজিয়া, অপমান বা হিংসা হয়, সেইখন ঘৰ লক্ষ্মীৰ বাবে উপযুক্ত নহয়। সেয়েহে লক্ষ্মী পূজাৰ আগতে পৰিয়ালৰ ভিতৰত ক্ষমা, মৰম আৰু ঐক্য স্থাপন কৰাটো অতি প্ৰয়োজনীয়। লক্ষ্মী দান পছন্দ কৰে। দুখীয়া, অসহায় বা অসুস্থ লোকক সহায় কৰিলে লক্ষ্মী সন্তুষ্ট হয়। ধন যদি কেৱল নিজৰ ভোগৰ বাবে ৰখা হয়, তেন্তে ই বোজা হৈ পৰে। কিন্তু যি ধন দান, শিক্ষা, চিকিৎসা বা সমাজৰ কল্যাণত ব্যৱহাৰ হয়, সেই ধন বহুগুণে বৃদ্ধি পায় বুলি শাস্ত্ৰই কয়। লক্ষ্মী সেইখন ঘৰ ত্যাগ কৰে য'ত অহংকাৰ থাকে, মিছা কথা কোৱা হয়, নাৰী বা বৃদ্ধক অপমান কৰা হয়, শ্ৰমৰ প্ৰতি অৱহেলা কৰা হয়, দৰিদ্ৰক উপহাস কৰা হয়। এনে পৰিৱেশত ধন থাকিলেও মানসিক শান্তি নাথাকে আৰু ধন ক্ষয় হয়। দীপাৱলী আৰু লক্ষ্মী পূৰ্ণিমা লক্ষ্মীৰ বাবে বিশেষ। এই দিনবোৰত
মানুহে ঘৰ পোহৰাই ৰাখে, কাৰণ পোহৰ মানে জ্ঞান আৰু পবিত্ৰতা, অন্ধকাৰ মানে অজ্ঞান আৰু লোভ। য'ত জ্ঞানৰ পোহৰ থাকে তাত লক্ষ্মী থিতাপি লয়। গৃহস্থী জীৱনত লক্ষ্মী মানে কেৱল ধন নহয়, ই স্বাস্থ্য, সুখ, সন্তান, শিক্ষা আৰু শান্তিকো বুজায়। এজন মানুহ ধনী হ'লেও যদি পৰিয়াল ভাঙি যায় তেন্তে তেওঁ প্ৰকৃত লক্ষ্মী নাপালে। সেয়েহে শাস্ত্ৰই কয়, ধন থাকক কিন্তু সমন্বয় থাকক। লক্ষ্মী পূজা কেৱল ধন আহৰণৰ পূজা নহয়, ই আত্মশুদ্ধি, কৃতজ্ঞতা আৰু নৈতিক জীৱনৰ প্ৰতিজ্ঞা। পূজাৰ সময়ত মানুহে দেৱীৰ সন্মুখত চাকি জ্বলায়, ধূপ ফুল আগবঢ়ায় আৰু সংকল্প লয় যে তেওঁ সৎপথত চলিব। ইয়াৰ বাৰ্তা স্পষ্ট, যিজনে অন্তৰ শুদ্ধ কৰে তেওঁৰ ঘৰতে লক্ষ্মী স্থায়ী হয়। লক্ষ্মী পূজাত জ্বলোৱা চাকি কেৱল পোহৰ নহয়, ই জ্ঞানৰ প্ৰতীক। অন্ধকাৰ মানে অজ্ঞান, লোভ আৰু ভয়। পোহৰ মানে বুদ্ধি, সাহস আৰু পবিত্ৰতা। যিখন ঘৰত সন্ধিয়া সময়ত নিয়মিত চাকি জ্বলোৱা হয় তাত ইতিবাচক শক্তি বৃদ্ধি পায় আৰু নিগেটিভ শক্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়। লক্ষ্মী পূজাত ঘৰৰ দুৱাৰমুখত ৰংগলী অঁকাটো সৌন্দৰ্যৰ লগতে আধ্যাত্মিক শৃংখলাৰ প্ৰতীক। ই মানসিক পৰিষ্কাৰ আৰু আতিথ্যৰ চিহ্ন। ইয়াৰ অৰ্থ, আমাৰ ঘৰ শুদ্ধ, আমাৰ মন খোলা, দেৱী লক্ষ্মী আহক। লক্ষ্মীক ফল, মিঠাই, নাৰিকল আৰু পঞ্চামৃত আগবঢ়োৱা হয়। ইয়াৰ অৰ্থ হৈছে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা। মানুহে যি খায় সেইখিনি প্ৰকৃতিৰ দান। সেয়েহে প্ৰথমে ঈশ্বৰক আগবঢ়াই পিছত গ্ৰহণ কৰাটো শাস্ত্ৰীয় পৰম্পৰা। শুক্ৰবাৰ লক্ষ্মীৰ দিন। এইদিনা ঘৰ পৰিষ্কাৰ কৰা, বগা ফুল আগবঢ়োৱা, গৰু ম'হক ঘাঁহ দিয়া, দুখীয়াক খাদ্যদান কৰা। এইবোৰ কৰিলে লক্ষ্মীৰ কৃপা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। কিন্তু ইয়াৰ মূল শিক্ষা হ'ল কৰুণা আৰু দয়া জীৱনৰ মূল ভিত্তি। লক্ষ্মী পূৰ্ণিমাত লক্ষ্মী ৰাতি পৃথিৱীত বিচৰণ কৰে বুলি কোৱা হয়। যিখন ঘৰ জাগ্ৰত, পৰিষ্কাৰ আৰু পোহৰ হৈ থাকে তাত তেওঁ আশীৰ্বাদ দিয়ে। ইয়াৰ দাৰ্শনিক অৰ্থ, যি মানুহ সজাগ, পৰিশ্ৰমী আৰু সচেতন তেওঁ জীৱনত সফল হয়। লক্ষ্মী চৰিত্ৰই স্পষ্টভাৱে শিকায়, কৰ্ম অবিহনে লক্ষ্মী নাই। যিজন মানুহে শ্ৰম কৰে, সৎপথত চলে আৰু সময়ৰ মূল্য বুজে, লক্ষ্মী তেওঁৰ লগত থাকে। অলসতা, মিছা আৰু দায়িত্বহীনতা থাকিলে কোনো পূজাই সহায় নকৰে। লক্ষ্মীয়ে সেইজনক পচন্দ কৰে যিজনে ধন সঠিকভাৱে ব্যৱহাৰ কৰে। শিক্ষা, চিকিৎসা, দান, পৰিয়ালৰ কল্যাণ, সমাজ সেৱা, ইয়াত ব্যয় কৰা ধন কেতিয়াও নষ্ট নহয়। ই মানসিক শান্তি আৰু সামাজিক সন্মান আনে। ধন আহিলে বহু মানুহ অহংকাৰী হয়, কিন্তু লক্ষ্মী অহংকাৰী মানুহৰ লগত থাকিব নোৱাৰে। যিজনে ধন পাই দুখীয়াক উপহাস কৰে বা নিজকে মহৎ বুলি ভাবে, তেওঁৰ পৰা লক্ষ্মী আঁতৰি যায়। বিনয় আৰু নম্ৰতাইহে ধনক স্থায়ী কৰে। লক্ষ্মী চৰিত্ৰই আমাক 5টা মূল নীতি শিকায়: পৰিষ্কাৰ, ঘৰ আৰু মন; শ্ৰম, অলসতা পৰিহাৰ; সততা, অসৎ পথৰ পৰিহাৰ; দান, সহায় আৰু কৰোণা; বিনয়, অহংকাৰ আৰু পৰিহাৰ। গৃহস্থী জীৱনত লক্ষ্মী মানে শান্তি, স্বাস্থ্য, ঐক্য, সমৃদ্ধি, সন্মান। ধন থাকিলেও যদি ঘৰ ভাঙি যায় তেন্তে প্ৰকৃত লক্ষ্মী নাথাকে। সেয়েহে পৰিয়ালৰ মৰমেই প্ৰকৃত সম্পদ। লক্ষ্মী চৰিত্ৰই সমাজক শিকায়, ধন শক্তি, কিন্তু দয়া মহত্ব। যি সমাজে দুখীয়া, মহিলা আৰু বৃদ্ধক সন্মান কৰে সেই সমাজত লক্ষ্মী বাস কৰে। মানৱ জীৱন আৰু দেৱী লক্ষ্মীৰ সম্পৰ্ক অতি গভীৰ। মানুহে প্ৰায়ে ভাবে যে লক্ষ্মী মানে কেৱল ধন, কিন্তু বাস্তৱত লক্ষ্মী মানে জীৱনৰ সামগ্ৰিক সমৃদ্ধি, শান্তি, স্বাস্থ্য, সন্মান আৰু সাফল্য। লক্ষ্মী সেই মানুহৰ সৈতে থাকে যিজনে জীৱনক দায়িত্বৰ সৈতে গ্ৰহণ কৰে, কৰ্ম কৰে আৰু নৈতিকতা প্ৰাধান্য দিয়ে। ধন বাহিৰৰ সম্পদ, কিন্তু চৰিত্ৰ ভিতৰৰ সম্পদ, আৰু লক্ষ্মী সদায় ভিতৰৰ সম্পদৰ পক্ষপাতী। বহু মানুহে কয়, ভাগ্য ভাল নাথাকিলে ধন নাহে, কিন্তু লক্ষ্মী চৰিত্ৰই শিকায়, ভাগ্য স্থিৰ নহয়, কৰ্মৰ দ্বাৰা গঢ়া হয়। সৎকৰ্ম, নিয়মিত পৰিশ্ৰম আৰু ইতিবাচক চিন্তাই ভাগ্য সলনি কৰিব পাৰে। লক্ষ্মী সেইজনৰ দুৱাৰত নিজে আহে যিজনে জাগ্ৰত, কৰ্মঠ আৰু সজাগ হৈ থাকে। লক্ষ্মী মনৰ পৰিষ্কাৰ বিচাৰে।
যি মন ঈৰ্ষা, ঘৃণা, প্ৰতিশোধ আৰু লোভেৰে ভৰা, তাত সমৃদ্ধি থাকিলেও শান্তি নাথাকে। শাস্ত্ৰই কয়, পৰিষ্কাৰ মানেই লক্ষ্মীৰ স্থায়ী ঘৰ। সেয়েহে মানুহে প্ৰতিদিনে ক্ষমা, দয়া আৰু কৃতজ্ঞতাৰ অভ্যাস কৰিব লাগে। লক্ষ্মী ধন দিয়েই থমকি নৰয়, তেওঁ দায়িত্বও দিয়ে। যিজনে ধন পাই অপব্যৱহাৰ কৰে, অপচয় কৰে বা অন্যক আঘাত কৰে, তেওঁৰ পৰা লক্ষ্মী আঁতৰি যায়। ধন শক্তি, কিন্তু সেই শক্তি কল্যাণৰ বাবে ব্যৱহাৰ কৰিলে ই স্থায়ী হয়। লক্ষ্মী নাৰী শক্তিৰ প্ৰতীক। যিখন ঘৰ বা সমাজত নাৰী অপমানিত হয়, তাত লক্ষ্মী কেতিয়াও স্থায়ী নহয়। মাতৃ, ভগ্নী, পত্নী আৰু কন্যাক সন্মান কৰা মানেই লক্ষ্মীক সন্মান কৰা। এইটো পুৰাণৰ অতি গুৰুত্বপূৰ্ণ শিক্ষা। লক্ষ্মী কেৱল ধনৰ দেৱী নহয়, তেওঁ জ্ঞানৰো আশীৰ্বাদ দিয়ে। যি মানুহে শিক্ষা, শৃংখলা আৰু বুদ্ধিৰ মূল্য বুজে, তেওঁ জীৱনত উন্নতি কৰে। অজ্ঞান মানুহৰ হাতত ধন থাকিলেও ই ধ্বংসৰ কাৰণ হয়, কিন্তু জ্ঞানীৰ হাতত কম ধনেও সুখ আনে। স্বাস্থ্য অবিহনে ধনৰ মূল্য নাই। লক্ষ্মী সেই ঘৰতে থাকে য'ত মানুহে শৰীৰ আৰু মনৰ যত্ন লয়। স্বচ্ছ খাদ্য, নিয়মিত শ্ৰম আৰু ইতিবাচক জীৱনশৈলী। ৰোগগ্ৰস্ত শৰীৰত ধন থাকিলেও শান্তি নাথাকে। সেয়েহে স্বাস্থ্যই প্ৰকৃত লক্ষ্মী। লক্ষ্মী ঐক্য পচন্দ কৰে। যি পৰিয়ালত মতভেদ থাকিলেও পৰস্পৰ সন্মান থাকে, তাত লক্ষ্মী স্থায়ী। কিন্তু য'ত প্ৰতিদিনে কাজিয়া, অপমান আৰু বিভাজন, সেই ঘৰ ধনেৰে ভৰিলেও দৰিদ্ৰ। সেয়েহে মৰমেই প্ৰকৃত সম্পদ। লক্ষ্মী দানৰ দেৱী। যিজনে নিজৰ উপাৰ্জনৰ অলপ অংশ সমাজ, দুখীয়া বা শিক্ষাৰ বাবে ব্যয় কৰে, তেওঁৰ ধন বহুগুণে বৃদ্ধি পায়। এইটো আধ্যাত্মিক বিজ্ঞান। যিমান দান, সিমান আশীৰ্বাদ। লোভ লক্ষ্মীৰ সবাতোকৈ ডাঙৰ শত্ৰু। যিজনে সদায় অধিক বিচাৰে, কেতিয়াও সন্তুষ্ট নহয়, তেওঁ লক্ষ্মীৰ পৰা আঁতৰি যায়। সন্তুষ্টি আৰু কৃতজ্ঞতায়ে সমৃদ্ধিক স্থায়ী কৰে। লক্ষ্মী চৰিত্ৰই মানুহক তিনিটা মূল পথ দেখুৱায়: সৎকৰ্ম, পৰিষ্কাৰ মন, দান আৰু দয়া। এই তিনিটা থাকিলে মানুহৰ জীৱন নিজেই এক আশীৰ্বাদ হৈ পৰে। দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ সম্পৰ্ক কেৱল স্বামী স্ত্ৰীৰ সম্পৰ্ক নহয়, ই ধৰ্ম আৰু ধনৰ পবিত্ৰ মিলন। বিষ্ণু প্ৰতিনিধিত্ব কৰে ন্যায়, শৃংখলা আৰু সৃষ্টিৰ সুৰক্ষা, আৰু লক্ষ্মী প্ৰতিনিধিত্ব কৰে সমৃদ্ধি, কল্যাণ আৰু জীৱন শক্তি। অৰ্থাৎ ধৰ্ম অবিহনে ধন অস্থিৰ, আৰু ধন অবিহনে ধৰ্ম বাস্তৱ জীৱনত দুৰ্বল। এই দুয়োটাৰ সমন্বয়ে আদৰ্শ জীৱন। বৈকুণ্ঠত লক্ষ্মী কেৱল বিষ্ণুৰ পত্নী নহয়, তেওঁ সমগ্ৰ সৃষ্টিৰ পোষক শক্তি। যেতিয়া বিষ্ণুৱে সৃষ্টিৰ ভাৰ লয়, লক্ষ্মীয়ে সমৃদ্ধি যোগায়। ইয়াৰ দাৰ্শনিক অৰ্থ, য'ত শৃংখলা থাকে তাত সমৃদ্ধি স্বয়ং আহে। বিশৃংখল সমাজত লক্ষ্মী স্থায়ী নহয়। পুৰাণে কয়, য'ত ধৰ্ম থাকে তাত লক্ষ্মী থাকে। যেতিয়া সমাজ অধৰ্মৰ দিশে যায়, তেতিয়া লক্ষ্মী আঁতৰি যায়। সেয়েহে ৰামায়ণ, মহাভাৰত আৰু ভাগৱতত লক্ষ্মীৰ উপস্থিতি সদায় ধৰ্মৰ পক্ষত দেখা যায়। ইয়াৰ শিক্ষা, ধন বিচাৰিলে প্ৰথমে নৈতিকতা গঢ়ক। গৃহস্থী জীৱনত স্বামী বিষ্ণুৰ দৰে ন্যায়পৰায়ণ আৰু দায়িত্বশীল হ'ব লাগে, আৰু স্ত্ৰীয়ে লক্ষ্মীৰ দৰে স্নেহময়ী, শৃংখলাবদ্ধ আৰু দূৰদৰ্শী হ'ব লাগে। যি পৰিয়ালত এই সমন্বয় থাকে, সেই ঘৰ স্বয়ং বৈকুণ্ঠৰ দৰে পবিত্ৰ হৈ উঠে। পুৰাণ মতে স্ত্ৰী ঘৰখনৰ লক্ষ্মী। যি ঘৰতে স্ত্ৰী সন্মানিত হয়, তাত দেৱী লক্ষ্মীৰ বাস। কিন্তু যিখন ঘৰত স্ত্ৰী অপমানিত হয়, তাত লক্ষ্মী কেতিয়াও স্থায়ী নহয়। সেয়েহে মাতৃ, পত্নী আৰু কন্যাক সন্মান কৰাটো আধ্যাত্মিক কৰ্তব্য। লক্ষ্মী বিষ্ণুৰ যুগ্ম পূজাই শিকায়, পৰিষ্কাৰ ঘৰ মানে পৰিষ্কাৰ মন। ধূলি মাটি থকা ঘৰ যেনেকৈ অস্বাস্থ্যকৰ, তেনেকৈ ঈৰ্ষা, ঘৃণাৰে ভৰা মনো অশান্ত। সেয়েহে প্ৰতিদিনে ঘৰ চাফা কৰা আৰু মন শুদ্ধ কৰাটো লক্ষ্মী আৰাধনাৰ অংশ। গৃহস্থী জীৱনত ধন প্ৰয়োজনীয়, কিন্তু শৃংখলা তাতকৈও অধিক প্ৰয়োজনীয়। যি ঘৰতে আয় ব্যয়ৰ সঠিক ব্যৱস্থা আছে, তাত অৰ্থনৈতিক স্থিৰতা থাকে। লক্ষ্মী সেই ঘৰ পচন্দ কৰে য'ত অপচয় নহয়, সঞ্চয় আছে আৰু দান আছে। লক্ষ্মী চৰিত্ৰই অভিভাৱকক শিকায়, সন্তানক কেৱল
ধন দিয়াই যথেষ্ট নহয়। নৈতিকতা, শ্ৰম আৰু দয়া শিকাব লাগে। কাৰণ সৎ সন্তানেই প্ৰকৃত সম্পদ। যি ঘৰত সন্তান সৎ, তাত লক্ষ্মীৰ কৃপা নিজে নিজেই থাকে। লক্ষ্মী সময় পচন্দ কৰে। যিজনে সময়ৰ মূল্য বুজে, সময়মতে কাম কৰে আৰু অলসতা এৰাই চলে, লক্ষ্মী তেওঁৰ লগত থাকে। সময় নষ্ট কৰা মানুহৰ ঘৰত ধন থাকিলেও উন্নতি স্থায়ী নহয়। পৰিষ্কাৰ ঘৰ আৰু মন, শৃংখলা আয় ব্যয়ৰ নিয়ম, সন্মান নাৰী আৰু বৃদ্ধ, শ্ৰম অলসতা পৰিহাৰ, দান সমাজৰ বাবে, এই 5টা নীতি মানিলে ঘৰখন স্বয়ং লক্ষ্মীৰ মন্দিৰ হৈ পৰে। লক্ষ্মী বিষ্ণুৰ জ্যোতিয়ে শিকায়, ধন ধৰ্মৰ সৈতে থাকিব লাগে। ধন শক্তি, কিন্তু ধৰ্ম অবিহনে সেই শক্তি ধ্বংসাত্মক। সেয়েহে জীৱনত প্ৰথমে নীতি, তাৰ পাছত সম্পদ। দেৱী লক্ষ্মী ভাগ্যৰ অন্ধ অনুসৰি নহয়, তেওঁ কৰ্মফলৰ নিয়ম মানে। যি মানুহে সৎকৰ্ম কৰে, অন্যায়ৰ পৰা দূৰত থাকে আৰু দায়িত্ব পালন কৰে, তেওঁ নিজে নজনাকৈও লক্ষ্মীৰ কৃপাৰ অধীন থাকে। পুৰাণৰ মতে ধন হঠাতে নাহে, ই পূৰ্বজন্ম আৰু এই জন্মৰ সৎকৰ্মৰ ফল। সেয়েহে লক্ষ্মী পূজাৰ আগতে নিজৰ আচৰণ শুদ্ধ কৰাটো প্ৰয়োজনীয়। মানুহৰ জীৱন কেৱল বৰ্তমানৰ কৰ্মই গঢ়া নহয়, অতীতৰ সংস্কাৰেও গঢ়ে। যিজনে দান কৰিছে, দুখীয়াক সহায় কৰিছে, সততাৰে জীয়াই আছে, তেওঁৰ সংস্কাৰ শক্তিশালী হয় আৰু লক্ষ্মী স্বয়ং আকৃষ্ট হয়। ইয়াৰ বিপৰীতে যিজনে ঠগবাজি কৰিছে, শোষণ কৰিছে বা অন্যক আঘাত কৰিছে, তেওঁৰ ধন থাকিলেও মানসিক অশান্তি থাকে। বহু মানুহে ধন বৃদ্ধি কৰিবলৈ নানা উপায় কৰে, কিন্তু মনৰ পৰিৱৰ্তন নকৰে। লক্ষ্মী চৰিত্ৰই শিকায়, প্ৰথমে মন সলনি কৰক। ঈৰ্ষা এৰি দিয়া, ক্ষমা শিকোৱা, কৃতজ্ঞতা ধৰা, এইবোৰে লক্ষ্মীৰ দুৱাৰ খোলাৰ প্ৰকৃত চাবিকাঠি। ধন আহিলে বহু মানুহ নিয়ন্ত্ৰণহীন হয়, অপব্যৱহাৰ, অপচয় আৰু অহংকাৰ বাঢ়ে। কিন্তু লক্ষ্মী সেইজনক পচন্দ কৰে যিজনে ধন পায়ো সংযমী থাকে। আত্মসংযম মানে অত্যধিক ভোগ নকৰা, দায়িত্ব বুজা আৰু দানৰ মনোভাৱ ৰখা। সময় সদায় একে নাথাকে, কেতিয়াবা উত্থান, কেতিয়াবা পতন। লক্ষ্মী চৰিত্ৰই শিকায়, দুখৰ সময়ত ধৈৰ্য ধৰক, সুখৰ সময়ত অহংকাৰ নকৰিব। যিজনে দুয়ো অৱস্থাতে স্থিৰ থাকে, তেওঁ প্ৰকৃত ধনী। যি পৰিয়ালত পৰস্পৰ সন্মান, ক্ষমা আৰু সহযোগিতা থাকে, তাত ইতিবাচক শক্তি সৃষ্টি হয়। এই শক্তিয়ে লক্ষ্মীক ঘৰলৈ আহিবলৈ আমন্ত্ৰণ জনায়। কিন্তু যি পৰিয়ালত কটু কথা, অপমান আৰু বিভাজন থাকে, তাত ধন থাকিলেও অশান্তি থাকে। দান কেৱল সামাজিক কৰ্তব্য নহয়, ই আধ্যাত্মিক বিনিয়োগ। যিজনে নিজৰ উপাৰ্জনৰ কিছু অংশ দুখীয়া, অসহায় বা শিক্ষাৰ বাবে দান কৰে, তেওঁ মানসিক শান্তি লাভ কৰে আৰু লক্ষ্মীৰ কৃপা বহুগুণে বৃদ্ধি পায়। দান কৰিলে ধন কমি নাযায়, ই বৃদ্ধি পায়। লোভ মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। যিজনে সদায় আৰু অধিক বিচাৰে, তেওঁ কেতিয়াও সুখী নহয়। কিন্তু যিজনে যিমান আছে তাত সন্তুষ্ট থাকে আৰু তাতেই উন্নতিৰ চেষ্টা কৰে, তেওঁ লক্ষ্মীৰ প্ৰিয়। সন্তুষ্টি মানে অলসতা নহয়, ই মানসিক শান্তি। ভগৱান কৃষ্ণই গীতাত কৈছে, কৰ্ম কৰি ফলৰ আশা নকৰিব। এই নীতিয়েই লক্ষ্মীৰ মূল শিক্ষা। যিজনে ফলৰ লোভ এৰি সৎ কৰ্ম কৰে, তেওঁ নিজে নজনাকৈয়ে সফল হয়। লক্ষ্মী সেই কৰ্মযোগীক পচন্দ কৰে। মানুহৰ জীৱন স্থিৰ নহয়, পৰিৱৰ্তন অৱশ্যম্বী। কিন্তু যিজনে পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই সৎ পথেৰে আগবাঢ়ে, তেওঁৰ জীৱন লাহে লাহে সমৃদ্ধ হয়। লক্ষ্মী সাহসী আৰু ধৈৰ্যশীল মানুহৰ সৈতে থাকে। ভৌতিক লক্ষ্মী মানে ধন, ঘৰ, গাড়ী, সম্পত্তি। কিন্তু আধ্যাত্মিক লক্ষ্মী মানে শান্তি, স্বাস্থ্য, মৰম আৰু সন্মান। পুৰাণে শিকায়, ভৌতিক লক্ষ্মী ক্ষণস্থায়ী, কিন্তু আধ্যাত্মিক লক্ষ্মী চিৰস্থায়ী। প্ৰকৃত ধনী সেইজন যাৰ মন শান্ত। লক্ষ্মী মানে কেৱল ধন নহয়, জীৱনৰ সমগ্ৰ সমৃদ্ধি, শান্তি, স্বাস্থ্য, শিক্ষা আৰু মানসিক সুখৰ প্ৰতীক। যিজনে অন্তৰত নৈতিকতা, কৰ্মঠতা আৰু দয়া ৰাখে, তেওঁ নিজে নজনাকৈয়ে লক্ষ্মীৰ কৃপা লাভ কৰে। লক্ষ্মীৰ দেৱত্বে মানুহক শিক্ষা দিয়ে, সমৃদ্ধি বাহ্যিক নহয়, অন্তৰৰ পৰিষ্কাৰৰ সৎ শ্ৰম আৰু দয়া হ'ল মূল। যি মানুহে সৎ উপায়েৰে ধন উপাৰ্জন কৰে, তেওঁ স্থায়ী ধন লাভ কৰে।
ধন থাকিলেও যদি অসৎ উপায়ে উপাৰ্জন কৰা হয় ই ক্ষণস্থায়ী হয়। লক্ষ্মী চৰিত্ৰই স্পষ্টভাৱে শিকায় কৰ্ম শুদ্ধ হলে ধন স্থায়ী। লক্ষ্মী সেই ঘৰত থাকে য'ত পৰিয়ালৰ মাজত মৰম, সহযোগিতা আৰু সন্মান থাকে। য'ত কাজিয়া, হিংসা বা অপমান থাকে, ধন থাকিলেও ঘৰত শান্তি নাথাকে, তেনেকুৱা ঘৰৰ পৰা লক্ষ্মী লাহে লাহে আঁতৰি যায়। পৰিয়ালৰ শান্তি মানে লক্ষ্মীৰ আশীৰ্বাদ। স্বাস্থ্য অবিহনে ধনৰ কোনো মান নাই। পুৰাণ মতে যি ঘৰত স্বাস্থ্য, মনোবল আৰু আত্মশক্তি থাকে তাত ধন থাকিলেও সমৃদ্ধি বৃদ্ধি পায়। লক্ষ্মী সেই ঘৰত থাকে য'ত মানসিক আৰু শাৰীৰিক স্বাস্থ্য বজাই ৰখা হয়। লক্ষ্মী পৰিষ্কাৰ আৰু শৃংখলাৰ দেৱী। ঘৰ, মন আৰু কৰ্মপথ পৰিষ্কাৰ থাকিলে লক্ষ্মীৰ কৃপা বৃদ্ধি কৰে। শৃংখলাবিহীন জীৱনত ধন আহিলেও ধ্বংসৰ আশংকা থাকে। দান কৰাটো কেৱল ধৰ্ম নহয়, আধ্যাত্মিক বিনিয়োগ। যিজনে দুখীয়া, অসহায়, শিশু বা বৃদ্ধক সহায় কৰে তেওঁ মানসিক শান্তি লাভ কৰে আৰু লক্ষ্মীৰ কৃপা পায়। দান কৰিলে ধন কমি নাযায়, বৃদ্ধি হয়। লোভ লক্ষ্মীৰ শত্ৰু। যিজনে সদায় অধিক বিচাৰে তেওঁ কেতিয়াও সুখী নহয়। সন্তুষ্টি আৰু ধৈৰ্যই সমৃদ্ধিৰ মূল। লক্ষ্মীৰ লগত স্থায়ী বাসৰ বাবে সন্তুষ্টি আৱশ্যক। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে, কৰ্ম কৰি ফলৰ আশা নকৰিব। সময় আৰু কৰ্মৰ সঠিক ব্যৱহাৰে সমৃদ্ধি আনে। লক্ষ্মী সেইজনৰ লগত থাকে যিজনে সময়ৰ মূল্য বুজে, অলসতা এৰাই আৰু কৰ্মযোগ কৰে। ভৌতিক ধন ক্ষণস্থায়ী, গাড়ী, ঘৰ, সম্পত্তি। আধ্যাত্মিক ধন স্থায়ী, মন শান্ত, পৰিয়াল সুখী, সমাজৰ সন্মান। প্ৰকৃত ধনী সেইজন যাৰ ভিতৰত সম্পদ সমৃদ্ধ। লক্ষ্মী মানে জীৱনৰ পূৰ্ণতা, সৎকৰ্ম, শুদ্ধ মন, দয়া, পৰিয়ালৰ ঐক্য আৰু স্বাস্থ্য। এই সকলো থাকিলে মানুহৰ জীৱন পূৰ্ণ হয়। লক্ষ্মী সেইখন ঘৰতে থাকে য'ত জীৱনৰ এই সমগ্ৰ দিশ পূৰ্ণ হয়। লক্ষ্মী মানে কেৱল ধন নহয়, জীৱনৰ সমগ্ৰ পূৰ্ণতা। পূৰ্ণতা মানে শান্তি, স্বাস্থ্য, শিক্ষিত সন্তান, মৰম, পৰিয়ালৰ ঐক্য আৰু আধ্যাত্মিক বিকাশ। যি মানুহ এই সকলো দিশত মনোনিৱেশ কৰে তেওঁ প্ৰকৃত ধনী। লক্ষ্মী সেইজনৰ লগতে থাকে। সততা হ'ল জীৱনৰ মূল স্তম্ভ। ধন থাকিলেও যদি ব্যক্তি অসৎ, মিছা আৰু অন্যায়ৰ পথ লৈ চলে লক্ষ্মীৰ কৃপা দূৰ হয়। সততা, সৎকৰ্ম আৰু নৈতিকতা অবিহনে ধন স্থায়ী নহয়। যি পৰিয়াল একত্ৰিত, মৰমময় আৰু সহযোগিতাপূৰ্ণ তেওঁলোকৰ ঘৰ স্বয়ং বৈকুণ্ঠৰূপ হৈ পৰে। সন্তান, পত্নী, ভগ্নী, পিতৃ মাতৃৰ সৈতে সমন্বয় থাকিলে লক্ষ্মী কৃপা বৃদ্ধি পায়। পৰিয়ালৰ সুখ মানেই জীৱনৰ প্ৰকৃত সমৃদ্ধি। স্বাস্থ্য অবিহনে ধন কোনো মান বহন নকৰে। দৈনিক ব্যায়াম, পুষ্টিকৰ খাদ্য আৰু মানসিক শান্তি এইবোৰে জীৱন সুস্থ ৰাখে। স্বাস্থ্য বজাই ৰাখিলে ধন, সুখ আৰু শান্তি স্থায়ী হয়। সময় মূল্যৱান সম্পদ। অলসতা, সময় অপচয় এইবোৰ লক্ষ্মীৰ শত্ৰু। সময়ৰ সদ্ব্যৱহাৰে ধন আৰু সফলতা দুয়োটা বৃদ্ধি পায়। দান আৰু সহায় মানৱ জীৱনৰ আধ্যাত্মিক দিশ। যি ব্যক্তি ধনৰ কিছু অংশ অসহায়, দুখীয়া বা শিক্ষাৰ বাবে ব্যয় কৰে তেওঁ নৈতিক আৰু আধ্যাত্মিক সমৃদ্ধি লাভ কৰে। এইটো পূৰ্ণৰূপৰ লক্ষ্মী আৰাধনা। লোভৰ পৰা দূৰত থাকক। সন্তুষ্টি আৰু কৃতজ্ঞতা জীৱনৰ মূল চাবিকাঠি। যিজনে বৰ্তমানতে সন্তুষ্ট থাকে আৰু সততে জীৱনকে সপে তেওঁ লক্ষ্মীৰ লগত স্থায়ী। কৰ্ম কৰি ফলৰ আশা নকৰা হৈছে গীতাৰ মূল শিক্ষা। যি ব্যক্তি কৰ্মযোগী, সৎ, ধৈৰ্যশীল আৰু দয়াৱান তেওঁ লক্ষ্মীৰ কৃপাৰ অধীন। আধ্যাত্মিক ধন স্থায়ী, মনৰ শান্তি, পৰিয়ালৰ সন্মান, সামাজিক সন্মান আৰু শিক্ষা এইবোৰে ধনক স্থায়ী আৰু সুফলদায়ক কৰে। ভৌতিক ধন ক্ষণস্থায়ী, কিন্তু আধ্যাত্মিক ধন চিৰস্থায়ী। লক্ষ্মী চৰিত্ৰই জীৱনক এই চূড়ান্ত শিক্ষা দিয়ে। সততা আৰু নৈতিকতা বজাই ৰাখক। পৰিয়ালৰ সন্মান আৰু একতা প্ৰদান কৰক। দান আৰু সমাজ কল্যাণত মনোযোগ দিয়ক। স্বাস্থ্য আৰু মনৰ শান্তি অগ্ৰাধিকাৰ দিব। অলসতা আৰু লোভ এৰি কৰ্মযোগী হ'ব। এই নীতি মানিলে জীৱন স্বয়ং পূৰ্ণতা লাভ কৰে আৰু লক্ষ্মীৰ কৃপা চিৰস্থায়ী হয়। জয় মা লক্ষ্মী। ধন্যবাদ।